আমাৰ ধৈৰ্যৰ পৰীক্ষা চোৱা হৈছে। এটা যুগতকৈ বেছি 14 বছৰলৈকে চাকৰি কৰা মোৰ আছে, মোৰ ছাত্ৰ, তেওঁলোকে 14 বছৰ চাকৰি কৰিলে আৰু তেওঁলোকক কোৱা যে নতুনকৈ আবেদন কৰিম চাকৰি নিয়মীকৰণ কৰক। যে ইতিমধ্যে 14 বছৰ 14টা ইনক্ৰিমেণ্ট লোৱাৰ পিছত আমাক যেতিয়া আজি মোৰ পৰিয়াল হ'ল, মোৰ সমাজত মই প্ৰতিষ্ঠিত হ'লোঁ, মই বেংকৰ লোন ল'লোঁ, মোৰ চিকিৎসাৰ খৰচ বাঢ়িল, মোৰ মা দেউতাৰ দায়িত্ব বাঢ়িল, গতিকে মোৰ পৰিয়ালৰ দায়িত্ব বঢ়াৰ লগে লগে সমাজত মই লোনৰ ইনষ্টলমেণ্টে দিম নে নতুন চাকৰিটোত, নে মই পৰিয়াল পোহপালে দিম, নে মই নিজেই চলিম। মোৰ এই লাইফষ্টাইল চলাই নিয়াৰ কাৰণে বিভিন্ন প্ৰতিবন্ধকতা আহিব। গতিকে চৰকাৰক কৰজোৰে অনুৰোধ কৰিছোঁ, বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে এই শিক্ষকসকলৰ সমস্যা অকল মাত্ৰ ল'ৰা ধেমালিৰ সমস্যা বুলি নাভাবি তেখেতসকলৰ এই সমস্যা নিয়মীকৰণৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতা, যে যেতিয়াই তেখেতসকলে জইন কৰিছে তেতিয়াৰ পৰা তেখেতসকলক নিজৰ প্ৰাপ্য মজুৰি আদায় দিব লাগিব আৰু যি ধৰণে আজি আপোনালোকে অৰ্থনৈতিক বেনিফিট পাই আছে সেই বেনিফিট আপোনালোকে আদায় কৰিব পাৰিব লাগিব। এই আহ্বান আমি ৰাখিছোঁ। আজি এই তেজপুৰৰ পবিত্ৰ ভূমিত, এই তীৰ্থনগৰীত, এই সংস্কৃতিৰ তীৰ্থনগৰীত আমি পুনৰবাৰ প্ৰতিজ্ঞাবদ্ধ হ'ম যে এই সংগ্ৰামত যেতিয়ালৈকে সফলতা অৰ্জন নকৰিম তেতিয়ালৈকে আপোনালোকৰ পৰা আমি কেতিয়াও বিচ্যুত নহওঁ। আমি আপোনালোকৰ পৰা এৰি নাযাওঁ। আমি আশা কৰিম এই যি নতুন নেতৃত্বই দায়িত্ব বহন কৰিছে, দায়িত্বভাৰ গ্ৰহণ কৰিছে, যে যি সাংগঠনিক আপোনালোকৰ ভেটি, ইয়াক দেখি আমি অভিভূত হ'বলগীয়া হৈছে। যে বেছিভাগ অধিৱেশনত যাওঁ, বিভিন্ন আমোলা বিষয়া শিক্ষক বিভিন্ন অধিৱেশনত দেখা যায় যে বিষয় বাছনি হ'বৰ পিছত আৰু সভা শুনাৰ কাৰণে, কোনো আলোচনা চক্ৰ শুনাৰ কাৰণে, ভাষণ শুনাৰ কাৰণে প্ৰতিনিধি নাথাকে। তাত যিকেইজন মানুহে অতিথি নিমন্ত্ৰণ কৰে তেওঁলোকে লজ্জিত হয়, কিন্তু সভাগৃহৰ বাহিৰে ভিতৰে আপোনালোকে এতিয়ালৈকে আমি প্ৰাতঃ মধ্যাহ্ন অপৰাহ্ন সময়লৈকে আমি নিবিড়ভাৱে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত আপোনালোকে একত্ৰিত হৈ এতিয়াও ধৈৰ্য শ্ৰদ্ধাৰ শিক্ষক শিক্ষাৰ্থীসকল, মই গৌৰৱ অনুভৱ কৰোঁ যে মোৰ চাকৰি জীৱনৰ আৰম্ভণি কিন্তু প্ৰাথমিক শিক্ষক হিচাপে মই কৰিছিলোঁ আৰু সেইকাৰণে মই গৌৰৱান্বিত যে প্ৰাথমিক স্তৰৰ শিক্ষক এজনে ছাত্ৰ ছাত্ৰীৰ লগত যিমান নিবিড়ভাৱে সম্পৃক্ত হৈ থাকে, তাৰ যিমানেই ওপৰলৈ যাব সিমানেই কিন্তু লাহে লাহে ছাত্ৰ ছাত্ৰীৰ পৰা বিচ্ছিন্ন হয়। গতিকে আপোনালোকৰ চিলনি আৰু প্ৰতিভা যিবিলাক আছে এইখিনি আমি নিৰ্দিষ্ট ক্ষেত্ৰত আমাৰ সমস্যা আমি বেলেগ আৰু ছাত্ৰ ছাত্ৰীৰ লগত শ্ৰেণীকোঠাত যেতিয়া আমি সোমাম ইয়াত আমাৰ চিন্তা চৰ্চা বেলেগ। আমি সকলো সমস্যাৰ পৰা আমি আঁতৰি আহোঁ। আমাৰ মন মগজু তেতিয়া আৰু কোনো সমস্যাই ভাৰাক্ৰান্ত কৰিব নোৱাৰে। গতিকে আমি সমাজৰ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত বিদ্যাৰ্থিক আৰু সহবিদ্যাৰ্থিক সকলো পক্ষক আমি আগুৱাই নিম। সমাজক নেতৃত্ব দিম আমি শিক্ষকসকলে। সমাজক গতি নিৰ্ণয় কৰি আমি শিক্ষকসকলে আমি মনোবল কেতিয়াও হেৰাই নাযাওঁ। কিন্তু তাৰ লগে লগে এই তিনিওটা ধাৰাত প্ৰাথমিক উত্তীৰ্ণ শিক্ষক সমাজে তেখেতসকলৰ সংগ্ৰামৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব। আমি সদায় থাকিম। সময় দীঘলীয়া হৈছে, বহু কথা কৈ আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব নিবিচাৰোঁ। যে আপোনালোকৰ দাবীৰ লগতে শিক্ষক সমাজৰ আন কিছুমান দাবীও আছে। চৰকাৰে বহু সময়ত আগুৱাই নিদি আৰু পিছুৱাই আনে। যে শিক্ষকৰ আৰ্জিত চুক্তি সম্পৰ্কত ইতিমধ্যে আমি যোৱা গৰম বন্ধৰ সময়ত এটা আন্দোলনৰ কাৰ্যসূচী দিছিলোঁ যে গৰম বন্ধৰ ভিতৰত আমি কোনো ধৰণৰ চৰকাৰী কামত নিয়োজিত নহওঁ। আৰু চৰকাৰে বাধ্য হৈ যোৱাবাৰ কিন্তু এই কথাত আমাক জড়িত কৰিব বিচৰা নাই বা পৰা নাই। গতিকে আমি যেতিয়ালৈকে একত্ৰিত হৈ থাকিম এই কথাত আমি উপলব্ধি কৰিছোঁ যে আমি সদায় সমন্বয়ৰ জৰিয়তে যি স্তৰৰ শিক্ষকে নহওঁ কিয়, এতিয়া জ্যোতি কমল হাজৰিকা আছে, জ্যোতি গগৈৰ কথা অসম কলেজ শিক্ষক সন্থাই বিশ্ববিদ্যালয়ৰ পৰা প্ৰাথমিক স্তৰলৈকে শিক্ষকক একত্ৰিত কৰিছিল আৰু আমিও শিক্ষক সমাজ একত্ৰিত হ'ব পাৰিছোঁ। বিভিন্ন ধুমুহা আহিব, আমাক বিভেদৰ কাৰণে বিভিন্ন প্ৰক্ৰিয়া বিভিন্ন এজেণ্ট ইতিমধ্যে আমাৰ মাজত এৰি দিয়া হৈছে। কিলবিলাই ফুৰিছে আমাৰ মাজত। মঞ্চখন ভঙাৰ কাৰণে ইতিমধ্যে বিভিন্ন এজেণ্ট আমাৰ মাজত সোমাই দিয়া হৈছে। কিন্তু তেওঁলোকক আমি প্ৰত্যাহ্বান জনাইছোঁ যে তোমালোকে মঞ্চৰ একত্ৰিত শক্তিক তোমালোকে কেতিয়াও বাধাপ্ৰাপ্ত কৰিব নোৱাৰিবা। আমি একত্ৰিত হৈ থাকি আমাৰ সমস্যা সমাধান কৰিম। আৰ্জিত চুক্তি হ'ব লাগিব। 76 days এজন কৰ্মচাৰীয়ে
ছুটি পায় বছৰত কৰ্মজীৱনৰ এজন কৰ্মচাৰীয়ে যদি 30 বছৰ কাম কৰে তেতিয়াহ'লে তেওঁ গোটেই জীৱনটোত চাকৰি জীৱনত 30 বছৰত 9 দিন ছুটিও এভিল কৰে কিন্তু আমি শিক্ষক সমাজে মাত্ৰ 276 দিন মাত্ৰ ছুটি পাওঁ আমাৰ মা দেউতাৰ বেমাৰৰ ছুটি নাই নিজৰ বেমাৰৰ ছুটি নাই আমাৰ মাত্ৰ আৰ্জিত ছুটি 10 দিনৰ পৰা আমি সব ছুটি ল'ব লাগিব বিভিন্ন কথা দোহাই দি ইয়াৰ ওপৰত কৰ্মচাৰী পৰিষদে নিৰন্তৰভাৱে লাগি আছে আমিও লাগি আছোঁ আৰ্জিত ছুটি আমি আজৰি আনিব লাগিব আৰ্জিত ছুটি হ'ব লাগিব শিক্ষকৰ 3 দিনৰ আৰ্জিত ছুটি পাব লাগিব এই সুবিধা আদায় কৰিব লাগিব আমি তাৰ লগে লগে আপোনালোকে জানিব যে 2019 চনত টিমছেপৰ জৰিয়তে অসমৰ শিক্ষক সমাজক উপস্থিতি প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল তেতিয়া কোৰ্ট কেছ কৰি ইয়াক বন্ধ কৰা হৈছিল তাৰপিছত ইয়াকে আকৌ এতিয়া নতুনকৈ শিক্ষা হেতু নামেৰে উপস্থিতি লোৱাৰ ব্যৱস্থা ডিজিটেলাইজেশ্যন কৰিছে আমি আদৰি জনাইছোঁ যে আমি নতুন ব্যৱস্থাৰ আমাৰ উপস্থিতি দিয়াৰ কোনো ধৰণৰ আপত্তি নাই কিন্তু এইটো কথা ঠিক যে যেতিয়ালৈকে এই টেবলেটৰ আশামুক্ত নহ'ব তেতিয়ালৈকে কোনো শিক্ষকৰ ওপৰত তোমালোকে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিবা কিন্তু বিভাগে বিভিন্ন ধৰণে আমাক প্ৰতিটো অৰ্ডাৰৰ লগে লগে একোটাকৈ ভাবুকি দিয়া আৰম্ভ কৰিছিল যোৱা মাহত আমাৰ এটা আলোচনা হৈছিলে ইতিমধ্যে শিক্ষক প্ৰথমতে চৰকাৰে ইয়াক অস্বীকাৰ কৰি আছিলে